হাৰ্দিক পাণ্ডিয়াক লৈ ডাঙৰ খবৰ। টি20 বিশ্বকাপ জয়ৰ পিছতে আহিল ভাল খবৰটো। IPLৰ অধিনায়ক হিচাপে ব্যৰ্থ হৈছে। খেলুৱৈ হিচাপেও খুব এটা অৱদান আগবঢ়াব পৰা নাই হাৰ্দিক পাণ্ডিয়াই। আনকি তেওঁৰ সংসাৰতো ভাঙোন ধৰিছে বুলি চৰ্চা হৈছে। সেই হাৰ্দিক পাণ্ডিয়াই টি20 বিশ্বকাপত দিছে উচিত প্ৰত্যুত্তৰ। ৰাষ্ট্ৰীয় দলৰ জাৰ্চি পিন্ধি খেলপথাৰলৈ উভতিয়ে পুৰণি ছন্দত দেখা গ'ল পাণ্ডিয়াক। সমগ্ৰ টি20 বিশ্বকাপত বেটে বলে সুন্দৰ প্ৰদৰ্শন কৰে পাণ্ডিয়াই। আনকি ফাইনেলত ভাৰতৰ জয়ত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায় পাণ্ডিয়াই। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ সময়ত হেনৰিক ক্লাছেনৰ উইকেট হাৰ্দিকে নললে ভাৰতৰ বিশ্বজয় হয়তো সম্ভৱ নহলহেঁতেন। ইয়াৰ উপৰি চাপৰ সময়ত শেষ অভাৰত 2টা উইকেটে লয় হাৰ্দিকে। শেষ অভাৰত জয়ৰ নায়ক হৈ পৰে হাৰ্দিক পাণ্ডিয়া আৰু সূৰ্যকুমাৰ যাদৱ। আৰু এতিয়া বিশ্বকাপ শেষ হোৱাৰ পিছতে হাৰ্দিক পাণ্ডিয়াক লৈ আহিল ডাঙৰ খবৰ। পুনৰ সমালোচনাৰ উত্তৰ দিলে পাণ্ডিয়াই। সদ্য প্ৰকাশিত ICC ৰেংকিঙত শীৰ্ষস্থান দখল কৰিছে হাৰ্দিক পাণ্ডিয়াই। শ্ৰীলংকাৰ ৱানিন্দু হাছৰংগাক পিছ পেলাই 222 পইণ্ট লৈ ICC টি20 অলৰাউণ্ডাৰসকলৰ তালিকাত সিংহাসন দখল কৰিছে হাৰ্দিক পাণ্ডিয়াই। বিশ্বকাপ জয়ৰ পিছত চকুপানী ধৰি ৰাখিব নোৱাৰিলে পাণ্ডিয়াই। বিগত 6 মাহ তেওঁৰ কেনে গৈছে সেয়া জনাইছিল। সমালোচকসকলক দিছিল উচিত প্ৰত্যুত্তৰ। এইবাৰ আনন্দৰ খবৰ পাই সুখী হৈছে তাৰকা অলৰাউণ্ডাৰগৰাকী। নিউজ ডেস্ক ৰিপৰ্ট, RNA নিউজ, আছাম নৰ্থ ইষ্ট।